মই তেখেতক লৈ মন্তব্য কৰা নাই। মই সেই কথাটো কৈছোঁ যে অসমৰ যিটো উন্নয়নৰ ধাৰা, যেনেকৈ অবিৰাম ধাৰা চলি আছে, সেইটো কোনো ধৰণে বিঘ্নিত নকৰাটো উচিত আৰু ভাল। আৰু মই আশা কৰিছোঁ তেনেকুৱা কোনো কুঠাঘাতমূলক কাম, তেনেকুৱা কোনো কাৰ্যসূচী হাতত লোৱা নহ'ব যিটোত আমাৰ সেই উন্নয়নৰ ধাৰাটো বিঘ্নিত হয়। মানে যোৱা 15 আগষ্টত তেওঁলোকে ID লগাইছিলে, চ' সেইকাৰণে আমি অলৰেডি এলাৰ্ট কৰিছোঁ। আপোনালোকে জানে যে যোৱা প্ৰায় 4-5 দিন মই উজনি অসমত আছিলোঁ। তাত যিখিনি অঞ্চলত আলফাৰ মুভমেণ্ট আগে পিছে হয়, এইখিনি অঞ্চলত আৰক্ষী বাহিনী, আমাৰ যিখিনি CAPF আৰু আৰ্ম ফ'ৰ্চেছ আছে, তেওঁলোকক সষ্টম কৰি ৰখা হৈছে। তেওঁলোকে তেওঁলোকৰ নিজৰ অপাৰেশ্যন চলাই আছে। কিন্তু মই সদায় এটা কথা কওঁ যে অপাৰেশ্যনটো চলিয়ে থাকিব, এইটো ডাঙৰ কথা নহয়। অসমত প্ৰায় 30 বছৰ অপাৰেশ্যন চলি আছে। কিন্তু এতিয়া যেনেকৈ এটা আমি দিশত গৈ আছোঁ, উন্নয়নৰ দিশত গৈ আছোঁ আৰু ভাল কাম হৈ আছে, চ' এইটো আমি কোনোপধ্যে এনেকুৱা কাম কৰিব নালাগে যিটো এই ধাৰাটো বিঘ্নিত হয়। সেইকাৰণে মই আহ্বান জনাইছিলোঁ। বাকী আমাৰ অপাৰেশ্যনটো যেনেকৈ আগৰ পৰা আছে সেইটো চলি থাকিব আৰু মই কনফিডেণ্ট যে কোনো অঘটনটো নঘটে।